আৰু ধন কুবেৰ ইলন মাস্কক হত্যাৰ ভাবুকি দিছে আল কায়দাই হঠাৎ ভাবুকি দিছে ইলন মাস্ক ডোনাল্ড ট্ৰাম্প আৰু তাৰ লগতে মাৰ্কিন প্ৰশাসনৰ শীৰ্ষ নেতাসকলক হত্যাৰ ভাবুকি দিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো এই গুৰুত্বপূৰ্ণ বিষয় শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কিছুমান সিদ্ধান্তৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিবাদ হৈ আছে ইতিমধ্যে আমেৰিকাৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আমি প্ৰত্যক্ষ কৰিছো বিভিন্ন দেশৰ মাজত সংঘাত বৃদ্ধি পাইছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ বাণিজ্য নীতিৰ পৰা আৰম্ভ কৰি ইমিগ্ৰেশ্যন নীতিক লৈ বিভিন্ন ধৰণৰ যি নতুন নীতি প্ৰৱৰ্তন কৰিছে তাত বিভিন্ন দেশ ক্ষুণ্ণ হৈছে আমেৰিকাৰ নাগৰিক ক্ষুণ্ণ হৈছে প্ৰতিবাদ সাব্যস্ত হৈছে কিন্তু তাৰ মাজত এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক হত্যাৰ ভাবুকি দিছে আল কায়দাৰ দৰে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনে আল কায়দাৰ এপি শাখাই এই হত্যাৰ ভাবুকি দিছে অৰ্থাৎ আল কায়দা এপিৰ AQAP অৰ্থাৎ আল কায়দা আৰব উপকূলৰ গোটটোৱে শাখাটোৱে এই হত্যাৰ ভাবুকি দিছে ডোনাল্ড ট্ৰাম্পক ইলন মাস্কক লগতে আছে বিদেশ সচিব মাৰ্কো ৰুবিও একে সময়তে আছে প্ৰতিৰক্ষা সচিবৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভান্সলৈ সকলোকে হত্যাৰ ভাবুকি প্ৰদান কৰিছে AQAP অৰ্থাৎ আল কায়দা আৰব উপকূলৰ শাখাই এই ভাবুকি প্ৰদান কৰিছে আৰু এই ভাবুকিক সমৰ্থন কৰিছে আল কায়দাৰ ইয়েমেন শাখায়ো এই ভাবুকিক সমৰ্থন জনাইছে আৰু লগতে আল কায়দা এপি শাখা আৰু ইয়েমেন শাখা দুইটা গোটেই হিট লিষ্টত এতিয়া ৰাখিছে ডোনাল্ড ট্ৰাম্প হিট লিষ্টত ৰাখিছে ইলন মাস্কক হিট লিষ্টত ৰাখিছে আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভান্সক হিট লিষ্টত আছে মাৰ্কো ৰুবিও আমেৰিকাৰ বিদেশ সচিব লগতে প্ৰতিৰক্ষা সচিবৰ দৰে শীৰ্ষ নেতাসকলক তাৰ অন্যতম কাৰণ কি কাৰণত হত্যাৰ ভাবুকি দিয়া হল এই মুহূৰ্তত হেয়াও আপোনালোকক জনাব বিচাৰিছো ইয়াৰ অন্যতম কাৰণ হল ইজৰাইলে গাজা ষ্ট্ৰিপত চলোৱা ধ্বংসলীলা হত্যাযজ্ঞ নিৰ্বিচাৰ গতিত ইজৰাইলে যি নিৰন্তৰ হত্যাযজ্ঞ চলাই আছে গাজা ষ্ট্ৰিপত হামাস নিষেধ কৰাৰ নামত সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা সেই অত্যাচাৰ সেই নিৰ্যাতন সেই হত্যাযজ্ঞ যি হত্যাযজ্ঞত আমেৰিকাই প্ৰত্যক্ষভাৱে সহযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে আল কায়দাই আৰু সেই অভিযোগ উত্থাপন কৰিয়েই সন্ত্ৰাসবাদী সংগঠনটোৱে এই ভাবুকি দিয়াৰ কথা এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে এটা 30 মিনিটৰ ভিডিঅ' প্ৰস্তুত কৰিছে AQAP শাখাই য'ত এই 30 মিনিটৰ ভিডিঅ'টোত এই কথা কোৱা হৈছে যে অতদিনেই যেনেদৰে ইজৰাইলে সামৰিক অভিযান চলাই আছে গাজা ষ্ট্ৰিপত হামাস নিষেধ কৰাৰ নামত এতিয়া আৰু সহ্যৰ সীমা বহু পাৰ হৈ গ'ল এতিয়া আৰু চাই বহি থাকি নহব এতিয়া এই সকল শক্তিক যিসকলে গাজা ষ্ট্ৰিপত এই অভিযান চলাই আছে তাক নিষেধ কৰিবৰ বাবে এই হিট লিষ্ট এখন প্ৰস্তুত কৰিছে আল কায়দাই আৰু 30 মিনিটৰ ভিডিঅ'ত সেই কথাও আল কায়দাৰ আৰব উপদ্বীপৰ গোটটোৱে এই কথা প্ৰকাশ কৰিছে ডোনাল্ড ট্ৰাম্প ইলন মাস্কক হত্যাৰ ভাবুকি দিয়া হৈছে আৰু এই হত্যাৰ ভাবুকিক সমৰ্থন জনাইছে ইয়েমেনৰ আল কায়দাৰ গোটটোৱে আৰু প্ৰায় 30 মিনিট দৈৰ্ঘ্যৰ এটা ভিডিঅ'ত কোৱা হৈছে যে গাজাত নিৰীহৰ ওপৰত যি আতিশায্য চলাই থকা হৈছে তাৰ পিছত কাকো আৰু ৰেহাই দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে কাকো ৰেহাই দিয়া নহব আমেৰিকাৰ প্ৰত্যক্ষ সহযোগত ইজৰাইলে এই আক্ৰমণ চলাই আছে অবাধ গতিত কোনো ধৰণৰ মানৱীয়তাৰ কথা লৈ গুৰুত্ব নিদি চৰম নিৰ্যাতন চৰম আতিশায্য চলাই থকা হৈছে গাজা ষ্ট্ৰিপত সাধাৰণ পেলেষ্টাইনী নাগৰিকৰ ওপৰত গতিকে এতিয়া আৰু ৰেহাই দিয়াৰ প্ৰশ্নই নুঠে সেই 30 মিনিটৰ ভিডিঅ'টোত এই কথা উল্লেখ কৰিছে আৰু তাৰ মাজতে আমি পুনৰ জনাইছো মাৰ্কিন উপৰাষ্ট্ৰপতি জেডি ভান্স লগতে আছে প্ৰতিৰক্ষা সচিব মাৰ্কিন বিদেশ সচিব মাৰ্কো ৰুবিও এই সকল লোকক হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছে আৰু কেৱল আমেৰিকাৰ এই সকল শীৰ্ষ নেতাই নহয় এই হিট লিষ্টত আৰু বহু সকল নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছে তাৰ ভিতৰত ইজিপ্ত জৰ্ডান আৰবৰ মুছলিম দেশসমূহৰ শীৰ্ষ নেতাসকলকো হত্যাৰ ভাবুকি প্ৰদান কৰিছে কাৰণ মধ্যপ্ৰাচ্যৰ প্ৰায় সংখ্যক ইছলামিক দেশে ইজৰাইলৰ বিৰুদ্ধে বিশেষ কোনো ভূমিকা গ্ৰহণ কৰা নাই ইৰাণ সমান্তৰালকৈ লেবাননকে ধৰি কেইবাখন মাত্ৰ মুছলিমে কেইখনমান দেশত বাহিৰে কিন্তু মধ্যপ্ৰাচ্যৰ বাকি কেইখনমান দেশ তাৰ ভিতৰত জৰ্ডান
ইজিপ্ট এই দেশসমূহে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই আৰু যাৰ বাবে ইজিপ্ট জৰ্ডান আদি ইছলামিক দেশসমূহৰ শীৰ্ষ নেতাসকলকৈ এই হিট লিষ্টত ৰাখিছে হিট লিষ্টত নাম অন্তৰ্ভুক্ত কৰিছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে গতিকে সেই সকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব হত্যাৰ ভাবুকি প্ৰদান কৰিছে আল কায়দাৰ এই সংগঠনটোৱে ইফালে আমেৰিকাত বসবাস কৰা জনসাধাৰণক আহ্বান জনাইছে যে ইজৰাইলে গাজাত চলোৱা হত্যালীলাৰ প্ৰতিশোধ ল'ব লাগে আমেৰিকাৰ জনসাধাৰণ আমেৰিকাত বসবাস কৰা পেলেষ্টাইনৰ নাগৰিকসকলকো এই অনুৰোধ এই আহ্বান জনাইছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে যে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ ওলাই আহিবলৈ উচতনি জগোৱাও পৰিলক্ষিত হৈছে মন কৰিবলগীয়া যে বিশ্বৰ যিসমূহ চোৰাংচোৱা সংস্থা আছে এই চোৰাংচোৱা সংস্থাসমূহে আল কায়দাৰ যেটো আৰব উপদ্বীপৰ গোট আছে আৰব উপদ্বীপৰ গোটটোক অৰ্থাৎ AQAPক আটাইতকৈ ভয়ংকৰ শাখা হিচাপে চিহ্নিত কৰিছে বিশ্বৰ বিভিন্ন চোৰাংচোৱা সংস্থাই আল কায়দা আৰব উপদ্বীপৰ এই গোটটো আটাইতকৈ ভয়াবহ এটা গোট হিচাপে চিহ্নিত কৰিছে চোৰাংচোৱা সংস্থাসমূহে গতিকে তেনেস্থললৈ চাই এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ বিষয়টো জড়িত হৈ আছে যদি আমি মন কৰো মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক নিৰ্বাচনৰ পূৰ্বেই দুবাৰকৈ হত্যাৰ টাৰ্গেট কৰা হৈছিল দুবাৰকৈ গুলীচালনা কৰা হৈছিল কথম্পি প্ৰাণ ৰক্ষা পৰিছিল গতিকে হেউটিয়া যিসমূহ সংঘাত পৰিস্থিতি চলি আছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকী কিছুমান নতুন নীতিয়ে অসন্তুষ্ট কৰিছে একে সময়তে চলি থকা যুদ্ধসমূহ এফালে যদি চাও আমি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলি আছে আৰু তাৰ মাজত মধ্যপ্ৰাচ্যৰ সংঘাত দিনক দিনে নতুন ৰূপ লাভ কৰা পৰিলক্ষিত হৈছে কেহতিয়াকৈ আকৌ ইৰাণ আক্ৰমণ কৰিছে ইজৰাইলে তাৰ প্ৰত্যুত্তৰ ইৰানেও দিছে শ বেলিষ্টিক মিসাইল নিক্ষেপ কৰি তেল আভিভ এক প্ৰকাৰ সাৰখাৰ কৰি পেলোৱাৰ খবৰ আহিছে গতিকে এনেকুৱা এটা সংঘাতময় পৰিস্থিতি তাতে আকৌ 2023 চনৰ 8 অক্টোবৰৰ পৰা নিৰবিচ্ছিন্ন গতিত প্ৰতিশোধ লোৱাৰ বাবে সামৰিক অভিযান ইজৰাইলে চলাই আহিছে হামাসৰ বিৰুদ্ধে য'ত নেকি 55,000 নিৰীহ প্ৰাণ হেৰুৱাইছে গাজা ষ্ট্ৰীপ বৰ্তমান দুৰ্ভিক্ষৰ কৰাল গ্ৰাসত গতিকে এনেকুৱা পৰিস্থিতিত আমেৰিকাক জগৰীয়া কৰি আল কায়দা AP গোটটোৱে আৰব উপদ্বীপৰ গোটটোৱে এতিয়া ট্ৰাম্পকে ধৰি মাৰ্কিন প্ৰশাসনৰ শীৰ্ষ বিষয়া লগতে মধ্যপ্ৰাচ্যৰ জৰ্ডান ইজিপ্তকে ধৰি কেইবাখনো দেশৰ শীৰ্ষ নেতাসকলক হত্যাৰ ভাবুকি প্ৰদান কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে আমি খবৰ জনাই যাম এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ